আমি ফূৰ্তিত থাকিব নোৱাৰা হৈছোঁ, কাৰণ 18 বছৰে আমি প্ৰবঞ্চনাৰ সন্মুখীন হৈ আছিলোঁ। কোনো এখন চৰকাৰে আমাক কৰি দিয়া নাছিলে। আজি যি কেবিনেটে সিদ্ধান্ত ল'লে আমাৰ নতুন প্লান্টৰ ওপৰত, তাৰমানে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে যে নামৰূপত নতুন চতুৰ্থ গোট হ'ব, উৎপাদন সক্ষম হ'ব 12,70,000 মেট্ৰিক টন। আমি নথৈ আনন্দিত হৈছোঁ। 3খন ইউনিয়নে আমি যিখিনি কষ্ট কৰি আজি যিটো সফল পাইছোঁ, সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে আমি আমাৰ কেবিনেট মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক তৰংগ গগৈকো আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যিটো অহৰহ প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাৰ কাৰণে আজি এইখিনি কামলৈকে আগবাঢ়ি গৈছে। আৰু লগতে আমি যেতিয়া দিল্লীলৈ গৈছিলোঁ, 14 ডিচেম্বৰত গৈছিলোঁ আমি, 15 ডিচেম্বৰত আমি সৰ্বানন্দ সোণোৱালক লগ কৰিছিলোঁ। তেখেতে আমাক জে.পি. নাড্ডাক লগ কৰাই দিয়া কথা আছিলে 17 তাৰিখে, কিন্তু 17 তাৰিখে লগ কৰাই দিব নোৱাৰিলে, 20 তাৰিখে কৰি দিলে। 20 তাৰিখে কৰি দিয়াৰ পিছত জে.পি. নাড্ডাই কিন্তু আমাক কথা দিছিলে যে নামৰূপত চতুৰ্থ গোট হ'ব। গতিকে ভাল খবৰ পাব, ফেব্ৰুৱাৰীৰ 1-2 তাৰিখৰ ভিতৰত খবৰ পাব আপোনালোকে। গতিকে মই বিশেষ নকওঁ, ধন্যবাদ জনাইছোঁ দল সংগঠনে যিখিনি আমাক ছাপোৰ্ট দি এই আন্দোলনটো এই 18 বছৰে কঢ়িয়াই নিয়াত যি সহায় কৰিলে, এই কাৰণে আমি দল সংগঠনক ধন্যবাদ। 18-19 বছৰীয়া এটা দীঘলীয়া সংগ্ৰাম, আৰু এই সংগ্ৰামৰ ফলশ্ৰুতিত আজি কেন্দ্ৰীয় বাজেটত নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই ঘোষণা প্লেচ কৰিলে যে নামৰূপৰ চতুৰ্থ গোটৰ বিষয়টো। গতিকে আমি উৎফুল্লিত হৈছোঁ, আমি খুব আনন্দিত হৈছোঁ। কিন্তু এতিয়া এটা কথা হ'ল কি, এই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতে এটা বাস্তৱসন্মত যি পদক্ষেপ ল'ব লাগে, এই লোৱাৰ কথাটোহে এতিয়া আহি পৰিছে। গতিকে আমি আশা ৰাখিম যে অহা ফেব্ৰুৱাৰী মাহলৈকে আমাৰ এই ফেব্ৰুৱাৰী মাহৰ আপোনাৰ 24 তাৰিখে যিহেতু আমাৰ গুৱাহাটীলৈকে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, গতিকে তেখেতৰ উপস্থিতিতেই সেইদিনাখনেই যাতে আমাৰ যি আধাৰশিলাৰ কৰাৰ কথা আমি এটা দাবী ৰাখিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।